নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক শিকাম কি পাঠ নম্বৰ 7 ক্লাছ 5ৰ ইয়াতে পাঠ নম্বৰ 7ত কি দিছে এটা আবৃত্তি কৰো আহা। এই আবৃত্তিটোৰ নাম হৈছে ককা আৰু নাতি লৰা। ককা আৰু নাতি লৰা একেলগে বহি সাজিছে বালিৰ ঘৰ দুও হাঁহি হাঁহি। মানে ককা আৰু নাতি লৰাই ফুৰিব গৈছে, নদীৰ পাৰত সিহঁতে কি কৰিছে বালিৰ ঘৰ সাজিছে। অনাতি পুৱাৰ যেন প্ৰথম কিৰণ আনজন সন্ধিয়াৰ হেঙুলি ৰহন। মানে ল'ৰাটো কি বুলি কৈছে ইয়াতে ৰাতিপুৱাৰ প্ৰথম কিৰণ বুলি কৈছে আৰু ককাকক কৈছে সন্ধিয়াৰ হেঙুলি ৰহন। হাঁহি হাঁহি পনাতিয়ে কয় উলাহেৰে সাজিম ইয়াতে ঘৰ অতি যতনেৰে। পনাতি হাঁহি হাঁহি কৈছে যে ককা আমি ইয়াতে এটা ধুনীয়াকৈ ঘৰ সাজিম। থাকিব ইয়াতে মোৰ হাতী ঘোঁৰা যত লগোৱা লিগিৰি আৰু বয় বস্তু কত। ইয়াতে কি কি থাকিব, মোৰ হাতী ঘোঁৰা থাকিব, লগোৱা লিগিৰি থাকিব আৰু সকলো বয় বস্তুৱে ইয়াত থাকিব। চাৰিওফালে অখ অখ ঢাপ তুলিম মই ৰাখিম ঘৰটি মোৰ চোৰ নোহোৱাকৈ। চাৰিওফালে কি কৰিম, ঘৰটোৰ চাৰিওফালে আমি অখ অখকৈ ঢাপ তুলি ল'ম, মানে মথাউৰিৰ নিচিনা। তেতিয়া কি হ'ব, ইয়াতে চোৰ সোমাব নোৱাৰিব। মাজতে ফুলনিখনি জেউতি চৰাব বাটৰুৱাই ভুলকৈ ৰৈ ৰৈ চাব। আৰু মাজতে ফুলনিখন থাকিব, তাত জেউতি মানে পোহৰ মানে জিলিকি থাকিব। তেতিয়া বাটৰুৱাবিলাকে ভুলকৈ ৰৈ ৰৈ চাব। তাৰমানে ফুলনিখন বাটেদি ৰাস্তাৰে যিবিলাক মানুহ যায় সকলোৱে ৰৈ ৰৈ চাব ফুলনিখন। এইটো কবি আছিল যতীন্দ্ৰনাথ দেওদুৱাৰা। মানে সৰু ল'ৰা ছোৱালীবিলাকে এইটো আবৃত্তি কৰিব পাৰিব। ধন্যবাদ।